সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা মিনি ব্লগলৈ। আজি আহিছোঁ কামাখ্যা মন্দিৰত। কামাখ্যা মন্দিৰত যিহেতু অম্বুবাচী মেলা চলি আছে, তাতে আজি যাওঁ বুলি ভাবিলোঁ। আৰু দিনটো বহুত বেছিয়ে গৰম আছিলে, সেইকাৰণে আমি ইভিনিং টাইমত ওলাই আহিছোঁ। আৰু তাত পাওঁতে 5:30মান বাজিয়ে গৈছিলে গেটত পাওঁতে। আৰু কিমান ভিৰ দেখা পাইছেনে আপোনালোকে? গেটত মানে সোমাবই দিয়া নাছিলে, আৰু ইমানেই ভিৰ আছিলে, মই সেইখিনিত ভিডিঅ' কৰাও নহ'লে। আৰু পূৰা মানে ঘামি জামি শেষ আৰু। তো একেবাৰে তলৰ পৰা মানে এইবাৰ চেণ্ডেল খুলি যাবৰ কাৰণে দিছে, খালী ভৰিয়ে যাব লাগিব, তলৰ পৰা গাড়ী যাব এলাও নাই। তো একদম মেইন গেটৰ পৰা আমি খোজকাঢ়িবলৈ ষ্টাৰ্ট কৰি দিলোঁ। আৰু মানুহৰ ভিৰ দেখা পাইছেনে? কিমান মানুহ আহি আছে গৈ আছে, মানে কিমান হাজাৰ হাজাৰ মানুহ। আৰু অকণমান দেৰৰ পাছতো দেখা পাব কিমান হৈছিলে, এতিয়াতো কমেই দেখা পাই আছে। আৰু এয়া ৰাস্তাই দেখা পাইছে এনেকৈ কালিমা দেখাবলৈ, এনেকৈ পটককৈ দেখাবলৈ কিবা এটা ভয় লাগি যায় বাৰু। তথাপিও ওচৰত গৈ পেলাই অকণমান ভিডিঅ' ক্লিপ ল'লোঁ। আৰু এনেকৈ আগে আৰু দেখা পাব আগত গৈ পেলাই মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বাৰু, যদি আমি দেখা পাওঁ। তো অলপ আগত আহি পেলাই মই কৈছিলোঁ নহয়, আকৌ দেখা পালোঁ। এনেকৈ আছিল মানে ৰাস্তাত অলপ দূৰত গৈ এনেকৈ আছে। আৰু এয়া শিৱ বাবা, ভোলেনাথ, মহাদেৱ আমাৰ তেনেকৈ ৰৈ আছে। মহাদেৱকো অকণমান উঠাই ল'লোঁ। তাৰপিছত গৈ আছোঁ। ইমানেই মানে গৰম নহয়, কি কৰিব আৰু, ঘামি জামি অৱস্থা বেয়া। আমি 3জনেই গৈছিলোঁ। তো ৰাস্তাত পানী আৰু চৰ্বত এনেকৈ কিবাকিবি দি আছিল বাৰু, চকলেট, তাৰপিছত সেনেকৈ চাহ তাহ দি আছিলে খাবলৈ। সেয়া আমি পানী লৈ গৈ আছোঁ আৰু খাই। কিমান ভিৰ দেখা পাইছে। যাওঁতে আমাৰ প্ৰায় গৈ পাওঁতে 7টাই বাজিছে। আৰু তাতে গৈ পাই মানে মানুহখিনিক ৰ'ব দিয়া নাছিলে, যিহেতু ভিৰ বহুত বেছি হৈ গৈছিলে, সেইকাৰণে ৰৈছে আৰু বাহিৰে সেৱা লৈছে। যিহেতু মন্দিৰৰ দুৱাৰ বন্ধই আছিল। সকলোৱে জানে অম্বুবাচী মেলা টাইমত আমাৰ হিন্দু ধৰ্মৰ সকলো অনুষ্ঠানখিনি মানে নামঘৰ এনেকৈ ধূপ ধূনা পূজা নকৰে বহুতে, আমিও নকৰোঁ বাৰু। ধূপ ধূনা জ্বলোৱা নহয়, মন্দিৰৰ ভিতৰত সোমোৱা নহয়। সেই গতিকে মন্দিৰৰ দুৱাৰ বন্ধ থাকে। কাইলৈ খুলিব আৰু আজি মই ভিডিঅ'টো আপলোড কৰিছোঁ। অহা কাইলৈ মন্দিৰৰ দুৱাৰ খোলা হ'ব, তো ৰাতিপুৱাৰ সময়ত। আৰু কিয় তেনেকৈ কৰা হয় আপোনালোকে চাগে জানেই, মই নক'লেও গম পাবই। আৰু জুন মাহৰ লাষ্টৰ ভাগতে এনেকৈ হাতৰ চোৱা বুলি কওঁ, যিহেতু অম্বুবাচী মেলা পতা হয়। আৰু সতীৰ যোনিৰ অংশৰ পূজা কৰা হয় তাতে। এয়া মানুহ দেখা পাইছে, কিমান ভিৰ, বাপৰে। মানে এনেকুৱা লাগিছিল ভিডিঅ' নকৰিম নেকি, কিন্তু মানুহখিনি দেখা পালে লাগে দেখাওঁ নেকি অকণমান। কিন্তু গৰমত একেবাৰে অৱস্থা বেয়া হৈ গৈছিলে আমাৰ। এয়া মন্দিৰৰ এইটো ছাইডৰ পৰা আহি আছে আৰু আমি ইফালৰ পৰা গৈ আছোঁ। ইমানেই ভিৰ মানে, তাতে মাজে ৰখাই দিছে, আমাক যাব দিয়া নাছিলে। তো এনেকৈ গৈ আৰু মানে গৈয়ে আছোঁ, পোৱাই নাই। কেতিয়া পাওঁ সেয়াও নাজানো। এয়া গেটখন পাইছোঁ। এয়া আমি মন্দিৰৰ ভিতৰত মানে বাউণ্ডৰীৰ ভিতৰত সোমালোঁ। দেখা পাইছে এনেকৈ সোমাই গৈছোঁ আৰু মন্দিৰত সেৱা লৈছোঁ। বাহিৰে ডাইৰেক্ট ওলাই যাব লগা হৈছে। এয়া দেখা পাইছে নহয়, এইখিনিতে যি সেৱা কৰিব পালোঁ এনেকৈ, তাকো এজনে খেদিয়ে আছিলে আমাক, জক মোবাইল নোলাব, মোবাইল লোৱা এলাও নাই, ইয়াতে বেছি টাইম কৰিলে নহ'ব, এনেকৈ কিবাকিবি কৈ আছিলে। তথাপিও আমি সেইখিনিতে অকণমান সেৱা কৰিলোঁ। আৰু এয়া ঘামি জামি অৱস্থা বেয়া। আকৌ আমি ৰিটাৰ্ণ হ'ব লগাই হ'ল, মানে ৰখিব নাপালোঁৱেই তাতে। খুব বেছিটো বেছি 2 মিনিট নে 3 মিনিটমান ৰৈছোঁ চাগে। মানে গৈ পালোঁ, ভাগৰে নমৰিলে, আকৌ গুচি আহিব লগা হ'ল। এনেকৈ তথাপিও দৰ্শন হ'ল আৰু। এনেকৈ যাবলৈ পালে অকণমান বেয়া লাগে দিয়কচোন। অকণমান দেৰি ৰ'ব পৰা হ'লে ভাল আছিলে। আমাৰ মানে যোৱা টাইমটো লেট হৈ গৈছিলে। যদি সোনকালে গ'লোঁ হয়, তেতিয়া আমি অকণমান টাইম হয়তো ৰ'ব পাৰিলোঁ হয়। বহিম বুলি গৈছিলোঁ, কিন্তু বহিবলৈ তাতে অকণমানো জেগাই নাছিলে। সেইকাৰণে সেনেকৈ বাহিৰে ওলাই দিব লগা হ'ল। বহুত দেৰিও হৈ গৈছিলে আমাৰ, তাতে 8:30মান বাজিয়ে গৈছিলে। তো এয়া আমি উভতি আহিছোঁ। এওঁলোক যাবৰ কাৰণে ৰৈ আছে, মানে তেখেতলোকক ৰখাই থৈ দিছে। আৰু আমি এয়া ওলাই আহি পেলাই একেবাৰে লাষ্ট গেট পালোঁ। আৰু তাতে যিহেতু জোতা চেণ্ডেল থৈ গৈছিলোঁ, তাতে মোৰ লগত যোৱা ভণ্টিজনীৰ চেণ্ডেলো হেৰাল। এনেকৈ আৰু হেৰাবই আৰু, উপায় নাই। তো ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ